এটা বস্তু বহুত বেছি ভাল লাগছে মোৰ পেপাৰখন চাই মানে 24 মানে 5 কলি 24 লাগে তো সেইটো বস্তু তো হেল্ল' গাইজ গুড মৰ্নিং ৱেলকাম বেক টু দ্য নিউ এপিছড তো আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহি গ'লো তো আজি আপোনালোকে গমে পাইছে মানে কি হ'বলৈ যাই আছে তো আপোনালোকে গমে পাইছে যোৱা পৰহি মোৰ একাউণ্টেঞ্চি এক্সামটো গুচি গ'ল তো একাউণ্টেঞ্চি এক্সামটো কেনে হৈছে আপোনালোকক বঢ়িয়াকৈ আজি গোটেই ডিটেইলছখিনি কৈ দিম মানে গাইজ যিটো ভাবছিলোঁ সেইটো নহ'লা তো এতিয়া বঢ়িয়াকৈ আপোনালোকক দেখুৱাইছোঁ পেপাৰখন কি লিখিছোঁ মানে মাথা নষ্ট হৈ গৈছে আৰু মানে তো গাইজ এখানে হৈছে মানে পেপাৰ তো চাক পেপাৰখন কি আৰু কি মোটা পেপাৰখন মই বঢ়িয়াকৈ বাহিৰত দেখিলোঁ হ'লোঁ তো আপোনালোকক এতিয়া গোটেই ডিটেইলছখিনি কৈ দিম ডিটেইলছ মানে কিমানমান নাম্বাৰত লিখিছিলোঁ এটা বস্তু বহুত বেছি ভাল লাগছে মোৰ পেপাৰখন চাই মানে 24 মানে 5 কলি 24 লাগে তো সেইটো বস্তু চাই কিনে মই পেপাৰখন চোৱাৰ পাছত দিম অলপ মনটো ভাল লাগছে যদি 30 হ'ল আকৌ কিজানি আৰু পৰীক্ষা দিব নালাগিলে হয় সেনেকুৱা লাগছিল আৰু মোৰ মনত তাৰপিছত এতিয়া 24 যাতে পাছ কৰা আশা এটা আছে আৰু গাইজ মই ভাবছিলোঁ কি কমাৰ্চ লৈ কিনে বহুত ডাঙৰ মানুহ বিজনেছমেন হ'ম একাউণ্টেঞ্চি পেপাৰ একাউণ্টেঞ্চি কিতাপখন দেখিলে মোৰ মাথা নষ্ট হৈ যায় গাইজ ইমান ডাঙৰ মোটামুটি মানে ডাঙৰ যি ডিক্সনাৰীগিলি আছে সেনেকুৱা হেন পায় আৰু গাইজ মস্ত এখন ডিক্সনাৰী আৰু তো গাইজ মানে মই ভিডিঅ'টো গেলি লৈ হ'লোঁ তো ভিডিঅ'ৰ পৰা আপোনালোকক দেখুৱাই আছোঁ তো মানে এফালে 1 নম্বৰটো লিখিছোঁ এইটো লিখিছোঁ কি লিখিছোঁ নকওঁ দিয়ক মানে ভুল হ'লে আপোনালোকে ঠাট্টা দিব আৰু এইগিলাও লিখিছোঁ আৰু এফালে এই দুটা লিখিছোঁ ফাৰ্ষ্টতো শুদ্ধ লিখিছোঁ লাষ্টতো শুদ্ধ লিখিছোঁ হৈছে নে অনা নাজানো তাৰপিছত এইগিলা লিখিছোঁ এইগিলা একেবাৰে লিখিছোঁ গাইজ এইগিলা 1 নম্বৰ এইগিলা লিখিছোঁ আৰু এনেই লিখি থৈছোঁ মানে হৈছে নে অনা মই নাজানো এনেই লিখি থৈছোঁ আৰু মানে মাষ্টাৰে সিদিনাও কৈছোঁ মাষ্টাৰে যদি চকু মুজি নাম্বাৰ দে পাম আৰু নেদে যদি নাপাওঁ সিদিনাও সেই কৈছোঁ আজি সেই ক'ব লাগিব আৰু পাছ কৰাটো কৰিম সেইটো নকৰোঁ বুলি নকওঁ কিন্তু পাছ কৰিম তো এইফালে এইগিলা লিখিছোঁ গাইছ এইগিলা আলে কিবা লিখিছোঁ আৰু গাইছ আৰু এখানি লিখিছোঁ দিয়ক হৈছে নে নাই মই ইমান নাজানো আৰু লেখাগিলা লিখিছোঁ মানে পাছ কৰা নাম্বাৰটো লিখিছোঁ গাইছ মই সেইটো মেইছে নকওঁ পাছ কৰা নাম্বাৰটো লিখিছোঁ পাছ কৰা বেছি লিখিছোঁ কিন্তু ভুল যাব ফুল নেগলি কথা নাছিল ফুল নেগলি নাম্বাৰ পালোঁ এইগিলা গাইছ হ'ব দিয়ক আজিৰ কাৰণে ইমান আহিছিল আৰু মানে আৰু 21 তাৰিখে যে বিজনেছ ষ্টাডিজ এখন কিতাপ গিলি লাৰাই নাই আজি বাৰ ষ্টাৰ্ট কৰিম অলপ চলপ লাৰি কিনে মানে লিখিম আৰু যি পাওঁ আৰু এতিয়া একাউণ্টেঞ্চি পেপাৰখন এনেকৈ গ'ল আৰু যে বিজনেছ ষ্টাডিজ আছে সেইখনো আপোনালোকক মানে ৰিভিউ দিম কি লিখিছোঁ কি লেখা নাই আজি ভিডিঅ'টো এখন আছিল বাই বাই আৰু মানে গাইজ এতিয়া মই এনেই ভিডিঅ' বনাই আছোঁ ভালটোকৈ ক'ব কিবা পৰীক্ষাটো শেষ হোৱাৰ পাছত মই ভালকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু যদি পাৰোঁ নলি বাদেই দিম বুলি ভাবিছোঁ আৰু কিবা এটা কৰিম আৰু আপোনালোকে কওকচোন গাইজ আপোনালোকৰ কেনে হৈছে একাউণ্টেঞ্চি এক্সাম বাই বাই